দক্ষিণ জামুহণ্ডল মইনাপুৰত সংঘটিত হৈছে এক গৰু চুৰি কাণ্ড। পথাৰৰ পৰা গৰু চুৰি কৰি বিক্ৰী কৰি থাকোঁতে ৰাইজে হাতে লোটে কৰায়ত্ব কৰে চোৰটোক। উক্ত গৰু চোৰটোৰ নাম বিশ্বজিৎ বণিক বুলি জানিব পৰা গৈছে। ৰাইজে চোৰটোক উত্তম মাধ্যম দি হোজাই আৰক্ষীক গতাই দিয়ে। গৰুটো 12,000 টকাৰে বিক্ৰী কৰে বুলিও ৰাইজে জানিব দিয়ে। তোমাৰ নাম কি? কি নাম? বিশ্বজিৎ। ক'ৰ পৰা গৰু চুৰি কৰিছিলে? গৰু স্যার জঙ্গলের পৰা আসলে একজন ধান খেতত সোমাই দিয়েছে, তাৰপিছত গৰুটো ধৰি ধান খেতৰ পৰা চুৰি কৰি লৈছে? চুৰি কৰা নাই, ধান খেতি ধান খাই আছিলে আৰু এজনে, তাৰপিছত গৰুটো ধৰি মোক দি দিলে। বেলেগে ধৰি তোমাক দিছে? তুমি গৰুটো কি কৰিলা? গৰুটো আনি কি কৰিম এতিয়া, কৈ আছিল ধান খাই ক্ষতি কৰি দিলে। ৰাইজে তোমাক কি কৰিলে তেনেহ'লে? কিয় আনিলে ৰাইজে? ৰাইজে আনিলে এতিয়া যাৰ গৰু সি আহি গ'ল। তোমাৰ নাম কি? বিশ্বজিৎ। ঘৰ ক'ত তোমাৰ? শালবাগান। দেউতাৰ নাম কি? আবার শালবাগান ঘর। জামুন্ডল। জামুন্ডল তোমার ঘর। দেউতার নাম কি? বাবুল। বাবুল কি লেখে? বণিক। বাবুল বণিক। তোমার নাম? বিশ্বজিৎ। বিশ্বজিৎ কি? বণিক। তুমি গরু 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 চুরি করেছা? গৰুটো চুৰি কৰিছোঁ মানে এতিয়া আৰু এজনে দিলে, এইটো ধান খেতি ছিল ঘটনাটো? গৰুটো ধৰা পেলাইছোঁ। কোনখিনি কি নাম আছিলে? কাৰ নাম? চোৰৰ নাম কি? চোৰৰ নামটো কি আছিলে? বিশ্বজিৎ বণিক। ইয়াৰে লোকেল নেকি আৰু? এজন এই শালবাগান বুলি কয়, এনে দক্ষিণ জামুণ্ডল ৰেভিনিউ ভিলেজ হয়। কেইটা গৰু চুৰি কৰিছিলে? এটা গৰু চুৰি কৰি ক'ত লৈ গৈছিলে? বেপাৰীৰ ওচৰত বেচিছে। কিমান দাম চাম কিবা কৈছে নেকি? কিমান দি বেচিলে কিবা? মই বেপাৰীৰ লগত তাত আলোচনা কৰা মতে বেপাৰীয়ে কৈছে 12,000 টকা, কিন্তু চোৰৰ পৰা আমি জানা মতে 7,000 টকা। এইটো গৰু চুৰি কৰি মানে সিহঁতে ক'ত লৈ গৈ আছিলে বেপাৰীৰ পৰা হেৰি কৰি বিক্ৰী কৰি? এইটো আচলতে কি, আমাৰ ক'ব গ'লে যিটো আমাৰ হোজাই জিলাৰ অধীনত যিটো লস্কৰ পাথাৰ বুলি এটা জেগা আছে, য'ত অবৈধভাৱে গৰুৰ মাংস বিক্ৰী হয়, সেইটো চেণ্টাৰত গৈ মই লাষ্টত গৰুটো ধৰা পেলাব লগা হৈছে। তাৰ পৰা আপুনি চোৰক উদ্ধাৰ কৰে? চোৰক উদ্ধাৰ কৰিছোঁ একেলগে গৰু সহকাৰে। এতিয়া বৰ্তমান প্ৰশাসন আহি লৈ গৈছে নেকি? প্ৰশাসন আহি আমাৰ হোজাই থানাৰ পৰা আহিছে। হোজাই থানাৰ প্ৰশাসনে আহি তাক ইয়াৰ পৰা ৰাইজে ধৰি বান্ধি থৈছিলে। মই তাৰ পৰা লৈ অহাৰ পিছত আমাৰ ৰাজহুৱা মন্দিৰত আমি বান্ধি থৈছিলোঁ। তাত হোজাই থানা আহিছে, হোজাই থানা আহি তাক উঠাই লৈ গ'লে ইয়াৰ পৰা কৰায়ত্ব কৰি লৈ যায়। ইয়াৰ পৰা কৰায়ত্ব কৰিছে।